হঠাৎ অসুস্থ হৈ পৰিছে গৰিমা গাৰ্গ। বন্ধু বান্ধৱীসকল নমস্কাৰ জনাইছো আৰু স্বাগতম জনাইছো মোৰ ভিডিঅ'টোৰ মাজলে। আৰু অৱশেষত গৰিমা গাৰ্গ অসুস্থ নহবনো কিয়? জুবিন গাৰ্গৰ বাৰ্থডেৰ আগত তেওঁ 6-7 দিন মেডিকেলত থাকি আহিছে আৰু যেতিয়া নেকি তেওঁ বাৰ্থডে পাতিলে আৰু তাৰ পিছতে তেওঁ এতিয়া বৰ্তমান অসুস্থ আৰু সেইটো আমি মিডিয়াতে পাইছো দেই। আৰু এজন সাংবাদিকে দিছেও, তাৰ ওপৰত কিছু কথা ক'বলগীয়া আছে। বিশেষতে গৰিমা গাৰ্গ সৰু ছোৱালী নহয়, তেওঁ নিজে জানিব লাগিব যে তেওঁ শৰীৰটো কেনেকৈ ৰাখিব লাগিব। তেওঁ এতিয়া সাহসেৰে যুঁজিব লাগিব আৰু সেই সাহসেৰে যুঁজাৰ কাৰণে তেওঁ গাত থাকিব লাগিব বল, তেওঁ গাটো হ'ব লাগিব নিৰোগী, নহয় জানো? আৰু তেওঁ আশে পাশে থকা সকলেও সেই জাকেও বুজিব লাগিব যে তেওঁক অলপ জিৰণিৰ প্ৰয়োজন। আৰু সেই আশে পাশে এজাক কোনোবা দুগৰাকী এগৰাকী মহিলা আছে, তেওঁলোকৰ কথাটো বাদ দিছোঁ, আৰু আশে পাশে এজাক থাকি সেইজাকে মানে কি দেখাবলৈ বিচাৰিছে? তেওঁক অলপ জিৰণিৰ প্ৰয়োজন হয়নে নহয়? যি নেকি আমাৰ মনত দুখ লাগিছে, আমাৰ কথাটো বেলেগ, কিন্তু তেওঁ এগৰাকী পত্নী হয়, তেওঁ এজন মানে বৃদ্ধ দেউতাক আছে বা বায়েক এগৰাকী আছে। বায়েকগৰাকী কথাটো বাদ দিছোঁ, সেই বৃদ্ধ মানুহজনকো তেওঁ চোৱা চিতা কৰিব লাগিব, নহয় জানো? তেনেস্থলত কিছুমান উতনুৱা মানুহে কালি দেখিছোঁ জুবিন গাৰ্গৰ বাৰ্থডে বুলি, ইছ ৰাম, তাত কেনেকুৱা এটা মানে পৰিৱেশ। বাৰু যিয়ে নহওক, নাম কীৰ্তন পাতিছে, কিবা পাতিছে, সেইটো বেলেগ কথা, কিন্তু কিমান যুক্তিসংগত কথা। সেই বুঢ়া মানুহজন দেউতাক, যি নেকি জুবিন গাৰ্গৰ দেউতাক, আৰু গৰিমা গাৰ্গক মানে কি কৰিছে, ডাঙৰ এটা কেক কানি জোৰ জবৰদস্তি কেকটো কটাইছে আৰু সেই মানুহগৰাকীয়ে কান্দি কাটি হিয়ালি জিয়ালি। তেন্তে হ'লে আপোনালোকে কওকচোন, আপোনালোকে জীয়াই মানুহ খায় নে নেখায়? যিসকল শুৱে বাৱে আছে, যিসকলে তেওঁক প্ৰেছাৰ দিছে যে কেক কাট, সেইসকলে সেই মানুহগৰাকীক খাবলৈ বুদ্ধি কৰিছেনে নাই? যেনেকৈ জুবিন গাৰ্গক বুদ্ধি কৰি পেলাই মাৰিলে, ঠিক তেনেকৈ এতিয়া গৰিমা গাৰ্গৰ পাছতো লাগি আছে কিছুমান সম্পত্তিৰ কাৰণে। অপ্ৰিয় হ'লেও এইটো সত্য কথা কৈছোঁ। আৰু যিসকলে জানে যে যিসকলে মনে প্ৰাণে জুবিন গাৰ্গক ভাল পায়, সেইসকলে যিকোনো প্ৰকাৰে গৰিমা গাৰ্গৰ ওচৰত গৈ ফটো একপি নুঠিলেও তেওঁলোকে ন্যায়ৰ কাৰণে যুঁজিব পাৰে, ভিডিঅ' বনাব নালাগে। কিন্তু তাকে নকৰি কি কৰে, গৰিমাৰ ওচৰত যায় ভিডিঅ' এটা বনাই আপলোড দিয়ে, আমি আহিছোঁ, আমি লগত আছো। সেইবিলাক নহয়, সেইবিলাকে হ'ল আকৌ হত্যাকাৰী। বন্ধু বান্ধৱীসকল, এজন সাংবাদিকে কৈছে কথাখিনি সঁচাকৈ বহুত দুখো লাগিছে। আৰু দেখিছোঁ তেওঁ কেক কাটোতে কিমান মানে কান্দিছিলে, আৰু কান্দিবও দিয়কচোন, কিয়নো নাকান্দিব? যি নেকি স্বামীজন নাই, আৰু তেনেস্থলত তেওঁক জোৰ জবৰদস্তি এটা ডাঙৰ কেক আনি কটাইছে। আৰু কি হৈছে, তেওঁ এতিয়া বৰ্তমান অসুস্থ, আৰু সেই অসুস্থ গাৰে তেওঁ কিমানক মাত এষাৰ হ'লেও দিবলগীয়া হৈছে, নহয় জানো? কিন্তু মানুহখিনিয়ে এইটোৱে ভাবি নাচায়, এই আজি 2 মাহ হৈ গ'ল যে মানুহজনীক অলপ জিৰণিৰ প্ৰয়োজন। তেওঁ ওচৰত এনি টাইম সাংবাদিক যোৱা, কিবা যোৱা, বা এইবিলাক ভেনামাখিৰ দৰে ভেন কৰি থকা, সেইবিলাক কিছু দূৰত থাকিব লাগে। আপোনালোকে আপোনালোকৰ কাম কৰি যাওক, জুবিনৰ হকে বা জুবিনৰ ন্যায় হকে জুবিনক যিমানখিনি পাৰে আপোনালোকে সেই গৰিমা গাৰ্গৰ ওচৰত নগ'লেও আপোনালোকে কামখিনি কৰিব পাৰে। কিন্তু তাকে নকৰি গৰিমাৰ ওচৰত গৈ হাৰাশাস্তি কৰি মাৰিছে। আৰু কিছুমান গৰিমাৰ গাৰ্গৰ গাটো ভুল আছে, ভুল নথকা নহয়, কাৰণ তেওঁ সৰু ছোৱালী নহয়। তেওঁ নিজে জানিব লাগে যে মোৰ গা অসুস্থ, মই বৰ্তমান মেডিকেলৰ পৰা আহিছোঁহে, কিন্তু তেওঁ সেইখিনি কৰা নাই, হয়তো ক'ব পৰা নাই চাগে, তেনেকুৱাও হ'ব পাৰে। কিন্তু তেওঁ এটা বুদ্ধি কৰিব পাৰে যে তেওঁ শুৱে বাৱে যিখিনি মানুহ থাকে, তাৰে কোনোবা এজনক মাতি নি কওক যে মোক অলপ জিৰণিৰ প্ৰয়োজন, মোৰ অলপ শৰীৰটো বহুত মানে অসুস্থ, গতিকে মই অলপ জিৰণি ল'বলৈ বিচাৰোঁ, মোক যাতে এইখিনি সময়ত হেৰি নকৰে, আপোনালোকে আপোনালোকৰ মানুহখিনিক কৈ দিব, সেই বুলিতো ক'ব পাৰে, নহয় জানো? যেনেকৈ এবাৰ তেওঁ লাইভ আহি কৈছিল, ঠিক তেনেকৈ এটা মানে হেৰি দি পেলাই কৈ দিলে তেওঁক কোনেও বেয়া নাপায়। ঠিক সঁচাকৈ বহুত বেয়া লাগিছে। আৰু মই কওঁ শুনক, সেই পোষ্টটো মই পাইছোঁ, পাই পেলাই আপোনালোকৰ মাজলৈ মানে মই আগবঢ়াই দিওঁ, আৰু মই কথাখিনিও আপোনালোকক ক'লোঁ। এতিয়া মই কৈছোঁ শুনক, সেইজনে লিখিছে, এজন সাংবাদিক, যিয়ে নহওক, দুমুখীয়া হওক এমুখীয়া হওক সাংবাদিক, তেওঁ কৈছে যে অনুগ্ৰহ কৰি গৰিমা গাৰ্গক কিছু শান্তিত থাকিবলৈ দিয়ক, অনুগ্ৰহ কৰি কপিল ঠাকুৰক কিছু শান্তিত থাকিবলৈ দিয়ক। সঁচাকৈ সেই বৃদ্ধ মানুহজনকো হাৰাশাস্তি কৰি কালি মৰা দেখিছোঁ।
কি তেহেতৰ মানে কিহৰ স্বাৰ্থ সেইটো ভগৱান জানে ভাল পায় মানুহক কিন্তু ভাল পালেও সেইটো কি হ'ল জুবিনকটো ভাল পাইছিলে জুবিনক কি কৰিলে হত্যা কৰা নাছিলে জানো ঠিক তেনেকৈ সেইটো ভাল পোৱা নবৰা সেইবিলাক হত্যাকাৰীয়ে নিজে নিজে কিন্তু চিনাকি দিয়ে আৰু দেখিছে জুবিনৰ ঘৰৰ নিচেই কাষতে মোৰ ঘৰ পুৱাৰে পৰা দেখিছো জুবিনৰ এপাৰ্টমেণ্টত বিভিন্ন কাৰ্যসূচী চলি আছে নাম কীৰ্তন গীত মাত চলি আছে জুবিনৰ পিতৃ আৰু পত্নী দুয়ো অসুস্থ কিন্তু অসুস্থ দেহাৰেৰে তেওঁলোকে অনুষ্ঠানত অংশ লৈছে দুয়োকে জিৰণিৰ পৰামৰ্শ দিছে চিকিৎসকে কিন্তু জুবিনৰ জন্মদিনৰ বাবে কৰা অনুষ্ঠানৰ বাবে দুয়োৰে জিৰণি বিঘ্নিত হৈছে অনুগ্ৰহ কৰি দুয়োকে জিৰণি ল'বলৈ দিয়ক তেওঁলোকৰ সুখ আমাৰ দৰে নহয় তেওঁলোকে যি হেৰুৱালে সি কোনো কালে পূৰণ নহয় সেইটো একদম সঁচা কথা কৈছে আৰু তাতে এটা মোৰ ইমান সুন্দৰ হেৰি লিখিছে তেওঁ কি কৈছে জানেনে আমি যিসকলে সেইজনে লিখা নাই এজনে কমেণ্ট কৰিছে আমি যিসকলে জুবিনৰ নামত সুখ কৰি আছো সেয়া আমাৰ কামৰ মাজৰহে কাম দেই সকলো বাদ দি জুবিনৰ নামত সুখ কৰিয়ে কটোৱা নাই কিন্তু জুবিনৰ পৰিয়ালে এই অন্তৰ্দাহী বেদনাৰ পৰা সতৰ্কতাই মুক্ত হ'ব নোৱাৰে আমিও ভাবো জুবিনৰ পৰিয়ালৰ লোকসকলক শান্তিত থাকিবলৈ দিব লাগে জুবিনৰ জন্মদিন পাতি মিত্ৰ পত্নী পিতৃৰ দ্বাৰা কেক কটোৱা বলিয়ালি এৰিব লাগে এইবোৰত জুবিনৰ ওচৰত সম্পৰ্কীয়সকলে লাগি থকা দেখিছো বেয়া লাগিছে সঁচাকৈ কৈছো এজনে যিজনে কমেণ্টটো কৰিছে বহুত সুন্দৰ কমেণ্ট কৰিছে সঁচা কথা কৈছে তেওঁ জোৰ জবৰদস্তি সেইখন কৰোৱাটো কিন্তু একদম ভাল কথা নহয় মই যেনেকৈ ধৰিছোঁ সেইটো মহে ধৰিছোঁ দেই ইমানেই মহ হৈছে গতিকে বন্ধু বান্ধৱীসকল তেওঁ এতিয়া জিৰণিৰ প্ৰয়োজন আৰু তেওঁক এইবিলাকৰ মাজলৈ টানি থাকিবও নালাগে আৰু মিডিয়াৰ পৰা সম্পূৰ্ণৰূপে তেওঁক পৃথক কৰি ৰাখিব লাগে আৰু বিশেষতে ছ'চিয়েল মিডিয়া এই ছ'চিয়েল মিডিয়াই কিন্তু মানুহৰ চকু টকু একেবাৰে শেষ কৰি দিছে আৰু মোৰ হ'লেও আগতে তেনেকুৱা নাছিলে কিন্তু এতিয়া চকুৰে মানে একদম জলক টপক দেখো বিশেষতে সুগাৰ থকা মানুহৰ এইবিলাক বহুত হেৰি হয় আৰু দেই কিন্তু এইটোৱে মই ক'লো আপোনালোকে বেয়া নাপাব গৰিমা গাৰ্গৰ অসুস্থতা দেখিহে কৈছো কাৰণ তেওঁক আকৌ চোৱা চিতা মানুহ নাই নহয় জানো কিন্তু এছাম মানুহ দেখিছো বেছি দেখাবলৈ যায় মানে জোখতকে বেছি হ'লেও ভাল নালাগে নহয়নে আৰু গমেই পাইছে যে সেই দুমাহ ধৰি মানুহগৰাকী শুব পৰা নাই বা খাব পৰা নাই এনি টাইম যদি কথা পাতি আং বাং কিবা কিবি কথা কৈ থাকে তেওঁ গাটো এনেও অসুস্থ হ'বই আজিকালি মানে বেছি কথা ক'লেও একদম মাথায় কাম নকৰা হয় নহয় জানো আৰু তেওঁ ওচৰত চাগে তেনেকৈয়ে ভেনভেনাই থাকে গতিকে বন্ধু বান্ধৱীসকল এইখিনি কথাত মোৰ কথাখিনিত আপোনালোকে বেয়া পাই লাভ নাই গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকে কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই